সকলোকে নমস্কাৰ জনাইছো পুনৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আসামিছৰ কিছুমান এমসিকিউ কোৱেশ্যন আলোচনা কৰি আছিলো আৰু আমাৰ উদ্দেশ্য হৈছে কনসেপ্ট ক্লিয়াৰ কৰা আমি ইতিমধ্যে দুটা ভিডিও প্ৰস্তুত কৰিছো আৰু দুটা ভিডিওত আমি দুটা পাঠ কৰি সন্নিবিষ্ট কৰিছো আজি তৃতীয়টো ভিডিও আমি প্ৰস্তুত কৰিবলৈ লৈছো যদি কোনোবাই আগৰ দুটা ভিডিও চোৱা নাই ডেসক্ৰিপচনত লিংক দিছো তাৰ পৰা চাব পাৰিব তেন্তে আমি পলম নকৰো আজি ভিডিওটো আৰম্ভ কৰো প্ৰথম পাঠটো হৈছে বৰ্গীত ইয়াত প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো বৰ্গীতৰ বিষয়বস্তু নহয় এটো তলৰ কোনটো বৰ্গীতৰ বিষয়বস্তু বুলি নহয় বুলি কোৱাৰ ফলত আমি জানিব লাগিব বৰ্গীতৰ কোনকেটা বিষয়বস্তু আছিল আমি কিতাপখন যদি মেলু তেনেহলে এই পাঠটোতে আমি দেখিবলৈ পাম যে বৰ্গীতৰ বিষয়বস্তু 6টা ভাগত ভাগ কৰা হৈছিল গোটেই 6টা জোৰ জানিলেহে আমি ইয়াৰ উত্তৰটো দিব পাৰিম ইয়াত যেটো ফৰ্থ অপচনটো দেখিছে বিভক্তি হৈছে বৰ্গীতৰ বিষয়বস্তু নহয় বাকি গোটেই কেটা লীলা বীৰ পৰমাৰ্থ চাতুৰী একেটা হৈছে বৰ্গীতৰ বিষয়বস্তু কিন্তু বিভক্তিটো বিষয়বস্তু নহয় নেক্সট এখন ছবি দেখিবলৈ পাইছো এই ছবিখন আসলতে মই কি কাৰণে দেখুৱালো বা ইয়াৰ পৰা দেখুৱাৰ ইয়াৰ উদ্দেশ্যটো কি আসলতে আমি যদি ইন্টাৰনেটত এই শংকৰদেৱ বুলি সাৰ্চ কৰো তেনেহলে এই ছবিখন ইন্টাৰনেটত আহিব এতিয়া প্ৰশ্ন হল এই ছবিখন কোনে অঙ্কন কৰিছিল এই ছবিখন অঙ্কন কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নেক্সট কোৱেশ্চন যশোদাই শ্ৰীকৃষ্ণক মৰমত কি বুলি মতা নাছিল আমি যেতিয়া বৰ্গীতটো পঢ়িলে মানে নিশ্চয় তাত দেখিবলৈ পাম যে যশোদাই শ্ৰীকৃষ্ণক মৰমত বিভিন্ন ধৰণৰ নামেৰে নাম দি মাতিছে মৰমত গতিকে ইয়াত প্ৰশ্ন কৰিছে যে শ্ৰীকৃষ্ণক মৰমত কি বুলি মতা নাছিল অৰ্থাৎ তেওঁ কি বুলি মাতিছিল সেই গুটেই কিটা কথা জানিলেহে আমি মতা নাছিলটো আমি ধৰিব পাৰিম এটা আছে বাপু গোবিন্দ অনন্ত কমল নয়ন প্ৰাণধন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনন্ত থাৰ্ড অপচন যেটো অনন্ত বুলি যশোদাই শ্ৰীকৃষ্ণক মতা নাছিল বাকি গুটেই কেটা নামেৰে যশোদাই শ্ৰীকৃষ্ণক সম্বোধন কৰি মাতিছিল নেক্সট কোৱেশ্চন ৰজা দুষ্মন্তই শকুন্তলাক চিনি নোপোৱাৰ ভাওজুৰি অপমান কৰি ৰাজসভাৰ পৰা খেদি পঠিয়ালে ইয়াত তলৰ কোনটো গুণৰ কথা কৈছে ইয়াত আমি ৰজা দুষ্মন্ত আৰু শকুন্তলাৰ কথা আমি জানো যদিও নেজানো ভিডিও বনোৱা আছে চাই লব তাৰ পৰা ৰজা দুষ্মন্তই শকুন্তলাক চিনি নোপোৱাৰ ভাওজুৰি নিজৰ পত্নীক চিনি নোপোৱাৰ ভাওজুৰি অপমান কৰি ৰাজসভাৰ পৰা খেদি পঠিয়াছিল ইয়াত তলৰ কোনটো গুণৰ কথা কৈছে শতৰজতম আৰু অনন্ত গুণৰ কথা কৈছে কিন্তু আমি ইয়াত চাব লাগিব যেটো সেকেন্ড অপচন ৰজগুণ ইয়াত শুদ্ধ উত্তৰ হ'ব ৰজগুণ কাৰণ ৰজগুণ হৈছে ৰাজসিক অৰ্থাৎ আমি যে কওঁ মানে ক্ষমতাই মূৰত ধৰিছে বুলি এষাৰ কথা আছে যে ঠিক তেনেকে দুষ্মন্তৰ ক্ষমতাই মূৰত ধৰিছিল আৰু মূৰত ধৰাৰ কাৰণে শকুন্তলাক চিনি নোপোৱাৰ ভাও জুৰিছিল আৰু সেই অহংকাৰটো কৰ পৰা আহে ৰজগুণৰ পৰা আহে সেই কাৰণে ইয়াৰ অপচন হ'ব সেকেন্ড নম্বৰ ৰজগুণ নেক্সট কোৱেশ্চন নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ হুৰ প্ৰবাহিত হোৱা গ্ৰন্থখনৰ নাম লিখা তলত অপচন দিয়া আছে অন্তিম হুৰ জাগৃতি বিশ্বদীপা স্মৃতি তীৰ্থ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাগৃতি নলিনীবালা দেৱীৰ পৰা এটা প্ৰশ্ন আহিবই কাৰণ স্বদেশ প্ৰেমৰ হুৰ বুলি দিব পাৰে বা জীৱনীমূলক গ্ৰন্থ বুলিও দিব পাৰে তাৰ পাছতে নেক্সট কোৱেশ্চন ৰহস্যবাদক ইছলাম ধৰ্মত কি নামেৰে জনা যায় ৰহস্যবাদক ইছলাম ধৰ্মত কি নামেৰে জনা যায় বুলি কৈছে গতিকে ৰহস্যবাদৰ বিষয়ে আমি আলোচনা কৰিছিলো ৰহস্যবাদক ইংলিছত কি বুলি কয় মিষ্টিচিজম বুলি কয় কিন্তু ৰহস্যবাদক ইছলাম ধৰ্মত কি নামেৰে জনা যায় ইছলাম ধৰ্মালম্বী লোকসকলে ৰহস্যবাদক কি নাম দি মাতে ইয়াত আছে মিষ্টিচিজম ছায়াবাদ সুফিবাদ অতীন্দ্যবাদ ইয়াত যেটো থাৰ্ড অপচন সুফিবাদ এই সুফিবাদটো হ'ব শুদ্ধ উত্তৰ কাৰণ ইছলাম ধৰ্মত ৰহস্যবাদক কয় সুফিবাদ বুলি কয় আৰু মই কিনাৰতে দি দিছো যে তুকাৰাম মীৰাবাই কবি এইবিলাক হৈছে ৰহস্যবাদী কবি হয়তো পৰীক্ষাৰ ৰহস্যবাদী কবি কেইগৰাকী মানৰ নাম লিখা বুলি হয়তো আহিব পাৰে তেতিয়া হলে আমি তল ইয়াত দেখিবলৈ পোৱা এই নামখিনিৰ ভিতৰত লিখি দিলে হৈ যাব নেক্সট কোৱেশ্চন নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবি কিহে দেখা দিয়াৰ কথা কৈছে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবি কিহে দেখা দিয়াৰ কথা কৈছে ইয়াত শুদ্ধটো হ'ব সেকেন্ড নম্বৰ ভগৱানে তেওঁক দেখা দিয়ে বুলি কৈছে নেক্সট কোৱেশ্চন মিলন কবিতাটোৰ লগত জড়িত নাই অৰ্থাৎ তলত কিছুমান দিয়া আছে কোনটো আসলতে মিলন কবিতাটোৰ লগত জড়িত নহয় আধ্যাত্মিকতা মিলন কবিতাটো আমি যেতিয়া পঢ়ো তেতিয়া আমি ভগৱানৰ প্ৰতি যেটো ভক্তিত্ব ভাৱ আধ্যাত্মিকতা হেতু আমি দেখিবলৈ পাওঁ ব্যাকুলতা
ভগৱানৰ প্ৰতি মানে আত্মাৰ লগত পৰমাত্মাৰ মিলন অৰ্থাৎ ভগৱানৰ প্ৰতি যিটো একাত্ম হোৱাৰ যিটো ব্যাকুল সেইটো ব্যাকুলতাটো আমি তেখেতৰ কবিতাটো পঢ়িলে আমি গম পাম গতিকে ব্যাকুলতা আধ্যাত্মিকতা দুটা আছে অলৌকিকতাটো আমি তেখেতৰ কবিতাবিলাকত বিশেষকৈ দেখিবলৈ পাওঁ কাৰণ ভগৱান এটা অলৌকিক সত্তা বুলি ক'ব লাগিব গতিকে অলৌকিক সত্তা এটাক তেওঁ ভক্তিত্ব প্ৰতিপন্ন কৰা দেখিবলৈ পোৱা যায় গতিকে অলৌকিকতাও কবিতাটো দেখিবলৈ পোৱা যায় ঠিক 4 নম্বৰটো কমনীয়তা মানে হৈছে মন মোহিব পৰা বস্তু অৰ্থাৎ বিউটিৰ কথা ক'ব লাগিব বা ৰমণীয়তাৰ কথা ক'ব লাগিব কিন্তু আমি কবিতাটোত মন মোহিব পৰা তেনেকুৱা কোনো ধৰণৰ শোভা বা বিউটি চিন আমি দেখিবলৈ পোৱা নগৈছিলোঁ গতিকে ইয়াৰ কোনটো জড়িত নাই বুলি ক'লে আমি কমনীয়তাৰ কথা ক'ব লাগিব নেক্সট তলৰ কোনটো অমিল বা শুদ্ধ নহয় নবল নাম্বাৰছ সং চিলেষ্টিয়েল গ্ৰেট সং হলি সং এইটো হৈছে বৰগীতৰ পৰা আহিছে কাৰণ বৰগীতসমূহক নবল নাম্বাৰছ বুলি কোনে কৈছিল বুলি হয়তো পৰীক্ষাত আহিব পাৰে তেতিয়াহ'লে লিখিবলৈ বাণীকান্ত কাকতি সং চিলেষ্টিয়েল বুলি কৈছে কালিৰাম মেধিয়ে গ্ৰেট সং বুলি কৈছে সূৰ্য কুমাৰ ভূঞাই তলৰ কোনটো অমিল বা শুদ্ধ নহয় বুলি কৈছে গতিকে সূৰ্য কুমাৰ ভূঞাই এই গ্ৰেট সং বুলি কোৱা নাছিল এই 3 নম্বৰ যেটো অপচন হেতু হৈছে ভুল উত্তৰ নেক্সট মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখনৰ নাম কি মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখনৰ নাম কি আৰু এটা কথা মই ক'ব লাগিব যে আগৰ যেটো প্ৰশ্ন আছিল অৰ্থাৎ বৰগীতসমূহক নবল নাম্বাৰছ বুলি বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবল নাম্বাৰছ বুলি কিয় কৈছে এই প্ৰশ্নটো খুব সঘনে অহা দেখিবলৈ পোৱা যায় নেক্সট এতিয়া কোৱেশ্যন লৈ আহিছোঁ নেক্সট কোৱেশ্যন মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখনৰ নাম কি মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখনৰ নাম হৈছে যেটো 4 নম্বৰ অপচন অৰ্জুন ভঞ্জনৰ কথা আমি ইয়াত লিখিব লাগিব নেক্সট মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল 191 157 34 to 240 240টা আসলতে শংকৰদেৱে ৰচনা কৰিছিল অৰ্থাৎ শহীদ পুথি 240টা বুলি আছে কিন্তু তেখেতৰ একচুৱেল 34টাহে কিন্তু মাধৱদেৱে ৰচনা কৰিছিল 157 এটো সেকেন্ড নম্বৰ যেটো অপচন এটো শুদ্ধ হ'ব 157 157টা নেক্সট কোৱেশ্যন তলৰ কোনটো বৰগীতৰ বৈশিষ্ট্য নহয় বুলি কৈছে আমি বৰগীতৰ বৈশিষ্ট্য নহয় বুলি উত্তৰটো জানিবলৈ হলে আমি বৰগীতৰ গোটেই বৈশিষ্ট্যকেইটা জানিব লাগিব প্ৰথমটো কৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত এটো সত্য বৰগীতসমূহত আধ্যাত্মিকতা এইও শুদ্ধ হয় বৰগীতসমূহৰ ভাষা বজ্জাৱলী ইও শুদ্ধ হয় বৰগীতসমূহ কেৱল প্ৰেমমূলক নহয় বৰগীতবিলাক প্ৰেমমূলক কেৱল নহয় এই যেটো অপচন 4th নম্বৰ যেটো অপচন এটো ভুল উত্তৰ আৰু নহয় বুলি কৈছে গতিকে ইয়ে শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্যন কি বুলি কৈছে মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনৰ নাম কি মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনৰ নাম কি বুলি কৈছে ইয়াত অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব সেকেন্ড নম্বৰ যেটো তত্ত্ব পাৰিজাত সেই তত্ত্ব পাৰিজাতটোৱে হ'ব শুদ্ধ উত্তৰ ইয়াত প্ৰথমটো দেখিবলৈ পাইছে লুইত পাৰৰ অগ্নিহুৰ বুলি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰণোত্তৰভাৱে প্ৰকাশিত যিখন গ্ৰন্থ সেই গ্ৰন্থখনৰ নাম হৈছে লুইত পাৰৰ অগ্নিহুৰ কিন্তু মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত গ্ৰন্থখনৰ নাম হৈছে তত্ত্ব পাৰিজাত গতিকে কনফিউজলে নহ'ব ইয়াত সেকেন্ড অপচনটো শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্যন কোনটো গুণে জীৱনলৈ অজ্ঞানতা আৰু আন্ধাৰ নমাই আনে সত ৰজ তম ইয়াত যেটো থাৰ্ড অপচন তম গুণটোৱে জীৱনলৈ অজ্ঞানতা আৰু আন্ধাৰ নমাই আহে নেক্সট কোৱেশ্যন ব্ৰহ্ম সত্য জগত মিছা জীৱ আৰু ব্ৰহ্মৰ কোনো ভেদ নাই কথাষাৰ ক'ত উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সেকেন্ড নম্বৰ যেটো অপচন বেদান্ত দৰ্শন অৰ্থাৎ বেদান্ত দৰ্শনত ব্ৰহ্ম সত্য জগত মিছা জীৱ আৰু ব্ৰহ্মৰ কোনো ভেদ নাই কথাষাৰ উল্লেখ আছে নেক্সট কোৱেশ্যন এমা ডিমা মানে কি এমা ডিমা মানে হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কেচুৱা কোৱা হয় এমা ডিমা নেক্সট কোৱেশ্যন তলৰ কোনখন নলিনীবালা দেৱীৰ কাব্যগ্ৰন্থ নহয় বুলি কৈছে আপোন হুৰ সন্ধ্যাৰ হুৰ সপনৰ হুৰ অলকানন্দা ইয়াত যেটো প্ৰথম আপোন হুৰ যেটো প্ৰথম অপচন আপোন হুৰ এই হৈছে নলিনীবালা দেৱীৰ কাব্যগ্ৰন্থ নহয় এই আপোন হুৰখন হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ এখন কাব্যগ্ৰন্থ হয়
যতীন্দ্ৰনাথ দুৱৰাৰ গ্ৰন্থ আৰু নলিনীবালা দেৱীৰ গ্ৰন্থৰ মাজত অলপ পাৰ্থক্য আছে, কাৰণ হুৰ হুৰ লগা বস্তুবিলাক এখেতৰ দুয়োজনৰ মাজত দেখিবলৈ পোৱা যায়। সেইকাৰণে আমি ভালদৰে অলপ পৰ্যবেক্ষণ কৰিব লাগিব। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? 1 নম্বৰ যিটো আপোন হুৰ। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী উপাধি বঁটা পোৱা প্ৰথম মহিলা কোন? পদ্মশ্ৰী উপাধি বঁটা পোৱা প্ৰথম মহিলা কোন বুলি কৈছে? ইয়াত অপশ্যন হ'ব অপশ্যন চি, নলিনীবালা দেৱী, কাৰণ আমি নলিনীবালা দেৱীৰ বিষয়ে মিলন কবিতাটোৰ বিষয়ে আলোচনা কৰি আছোঁ। নেক্সট, উষা মানে কি? উষা মানে কি হয়তো পৰীক্ষাত আহিব পাৰে। ইয়াত শুদ্ধ উত্তৰটো হ'ব উষা মানে হৈছে 2nd নম্বৰ যিটো অপশ্যন দুকমুকালি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট, তলৰ কোনখন নলিনীবালা দেৱীৰ আত্মজীৱনী? পিকচাৰটো চাই নিশ্চয় গম পাইছে চাগে, তলৰ কোনখন নলিনীবালা দেৱীৰ আত্মজীৱনী বুলি ক'লে এৰি অহা দিনবোৰ, যিটো একেবাৰে শেষ অপশ্যন, 4th অপশ্যনটো শুদ্ধ হ'ব। এৰি অহা দিনবোৰ হৈছে নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম। নেক্সট, নলিনীবালা দেৱীৰ কবিতাত কি দৰ্শন প্ৰকাশ ঘটিছে? ইয়াৰ উত্তৰটো যদি আমি বিচাৰোঁ তেনেহ'লে নলিনীবালা দেৱীৰ যি কবিতা, সেই কবিতাত বেদান্ত দৰ্শনৰ প্ৰকাশ ঘটা আমি দেখিবলৈ পাওঁ। তেন্তে আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ জনাই নেক্সট আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।